মৰমতে তিনিদিনীয়াকৈ আমাৰ ইয়াত উৎসৱ প্ৰতিযোগিতা শিল্পীসকল সেই গাইছ আজি মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই প্ৰথমটো ব্লগ বনাবলৈ লৈছোঁ ইউটিউবত। মোৰ ফাৰ্ষ্ট এইটো ব্লগ হ'ব। মই এতিয়া এইপিনে যাব ওলাইছোঁ, গৈ আহোঁ। তাৰপিছত আমাৰ ইয়াত মানে ফুটছল খেল হৈ আছে। কোনে খেলখনত জিকে, কোনে মানে ইয়াৰ পৰা জয় হৈ যাব যায়, সেইটো মই দেখাম আপোনালোকৰ। ব্লগটো আকৌ বনামগৈ যেনিবা। ভাবিছিলোঁ ব্লগটো সেইদিনা প্ৰথম দিনাই বনাম বুলি, কিন্তু মানে ভিডিঅ' কৰা আছে, কেনেকৈ অনুষ্ঠিত কৰা আছে ভিডিঅ'কেইটা দেখাম আপোনালোকক। খালি এতিয়া মানে গধূলিকৈহে খেল, ৰাতি হয় মানে দিনত নহয়। আপোনালোকে প্ৰায় মানে বহুতেই এখন খেল উপভোগ কৰিব পোৱা নাই কিজান। যিসকলে উপভোগ কৰিছে জানেই কেনেকুৱা ধৰণৰ খেল ৰাতি অনুষ্ঠিত হ'ব। মই দেখাম আজি কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল, ফাইনেল আছে কৈছোঁৱে। সেই কোনে ফাইনেলত জয় মানে জিকে সেইটো দেখাই যাম আপোনালোকক। এতিয়া মই দোকানৰ পিনে এনে ওলাই আহিছোঁ। দোকানত অলপ দেৰি দোকান পিনে অলপ গৈ আহোঁ, ঘূৰি মেলি আহোঁ। তাৰপিছত আকৌ কাইলৈ পৰা এক্সামো আছে, সেইকাৰণে আজি ৰাতি বেছি দেৰি থাকিব নোৱাৰিম কিজান। গৈ পিনি খেলটো দেখাম, তাতো ব্লগ বনাম বুলি ভাবিছোঁ, ভিডিঅ' চিডিঅ'। এইটোৱে আমাৰ ৰাস্তা। এতিয়া মই গৈ আছোঁ এইপিনে। মানে এনে দেখিছে পকাৰত বুলি ক'ব নোৱাৰে, এইটো মানে অৱস্থা নাই ৰাস্তাটো। সেইপিনে এতিয়া গৈ আছোঁ মই। এতিয়া দোকানখনত অলপ দেৰি ৰখি লওঁ, তাৰপিছত চাৰিআলি পিনে যাম মানে গেলাবিললৈ। তাৰপিছত কি হয় গম পাব। তাৰপিছত 3 hours later. ইমান দূৰৰ পৰা ক'ব নালাগে, এখন ওচৰলৈ আহি কওক, তেতিয়া শুনিব। তুমি শু নহয়, এই তলাটো খোল, তলাটো খোল। তহঁতি চাবি কি ফুল গছৰ মাজত থওঁ নি? মই দেখাই দিছোঁ চোৰ আহিলে। অ' চোৰ আহিলে দেখি চাব দেই, এইটো উঠাই পিনি চাব। তলা খোল সোনকালে। ইয়াত কিতাপ পঢ়নে তই? কিবা দোকান চোকান খুলি দিছ কিতাপৰ অৱস্থা। এইখন কাৰ কিতাপ? লিজাই মানে এইখন মোৰ কিতাপে নে? অঁ এইখন মোৰখন ভালে আছে বাৰু। হাতী আকৌ কৈ দে, মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দে। কৈ দে না। তাৰপিছত আৰু মিছাকে কৈছে, আনলাইক নহয় লাইক কৰিব। কিন্তু এটা কথা মিছা ক'লে, মই ভিডিঅ'খন বনাবলৈ লৈছোঁ এতিয়ালৈকে চাই থাকোঁ বুলি কৈ দিছে। সেইটো কিন্তু মিছা কথা দেই, চাই থকা নাই, চাবহে মানে। এইটো আগতীয়াকৈ কৈ দিছে, দেখিছে নাই কেনেকুৱা ছোৱালী নহয় মানে আমাৰ গাঁৱৰ এজনী ল'ৰা বুলি কয়। ল'ৰা এজনী বুলি কয় আকৌ, ল'ৰা বুলি নহয়, ল'ৰাজনী আকৌ। তোৰ ভাগৰ নাম্বাৰ চাম্বাৰ আছে যদি দি দে আকৌ, তেতিয়াহে ল'ৰাবোৰে এনেকুৱা হাতী লাগে যদি ফোন কৰিব বা এই নাম্বাৰটো দি দিম বাৰু মই লগত। ফ'ল' ল'ল কৰি দিব। অঁ ফ'ল' ল'ল ভালকৈ কৈ দিয়া আকৌ। কি বুলি আছে সেইটো কৈ দিয়া। ঘৰত মতা নাম ভালকৈ ধৰ, মাৰে নহ'লে খাই পেলাব। সেইটোৱে ন, বাচি পেলোৱা খাই পেলাই। এই হাতী ঘৰৰ পৰা মোবাইল চাই থকা, তাই ইনষ্টাগ্ৰাম চাই পঢ়ে। কি কওক মই যাওঁগৈ, মোৰ বস্তু পাই গ'লোঁ, মই এতিয়া যাওঁগৈ। সিহঁতৰ ঘৰ বাই বাই। এই হাতী খেল চাবলৈ যাতে লগ কৰিবি খালি। বাই 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 বাই।
অঁ ফোন কৰিবি বাৰু নাম্বাৰটো পাৰিলে কৈ দিবি তোৰ ভাগৰ এই নাই 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 নাম্বাৰ নালাগে পিছত মোকে ভাইৰেল কৰিব এনেকুৱা যাম ভালকৈ যাম গাম কিন্তু ঘৰলৈ তেতিয়া মই ভিডিঅ' নকওঁ মানে আৰু লাজ লাগে নহয় সেইকাৰণে নাই কৰাই এতিয়া নকওঁ এতিয়া ঘৰলৈ গৈ আছোঁ ৰাস্তাত মানে ভিডিঅ' কৰি থাকিলে ভাল নালাগে লাজ লাগে যে প্ৰথমকৈ বনাইছোঁ সেইকাৰণে নাই কৰা বেলেগ ভিডিঅ'তে দোকান চোকানতো নকৰিলোঁ এতিয়া এডোখৰ পাই বাই বাই দিছোঁ মই এতিয়া ফিল্ডত গৈহে লগ পাম আৰু A few moments later. আমাৰ শিল্পীসকল মই সকলোলৈকে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বৈপ্লৱিক অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ মই প্ৰথমতেই বৰ আন্তৰিকতাৰে ধন্যবাদ জনাব বিচাৰিছোঁ ইয়াত অংশগ্ৰহণ কৰা শিল্পী দলটিক আৰু তাৰ লগে লগে আমাৰ অতি উদীয়মান তথা কণমানি দুজন শিশুৱে ইমান সুন্দৰভাৱে যোগাসন কৰিলে মই এই দুইটি কণমানিলৈ বৰ আন্তৰিকভাৱে শুভেচ্ছা জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আহি থকা দিনবোৰত আমাৰ সন্মুখত যোগাসন কৰি দেখুওৱা কণমানি দুটাই যাতে আহি থকা দিনবোৰত আৰু উন্নতি কৰিব পাৰে আৰু এই কলাৰ জৰিয়তে তেখেতলোকে ভৱিষ্যতৰ ক্ষেত্ৰখনত যাতে সুন্দৰভাৱে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে ভগৱানে সন্মতি দিয়ক আৰু আমি সকলোৱে আশীৰ্বাদ কৰিছোঁ আমাৰ শুভেচ্ছা আৰু সৌভাগ্যিক আছে আৰু আমি ভৱিষ্যতৰ দিনত তেখেতলোক বিশ চালিয়া বুলি কয় এনে চাব হয়তো ফুটিলে 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 সেইটো ঠাইত ইমান জ্বলিছে ন সেইটো নাই জ্বলে ছাৰ ফুচকা নালাগে নালাগে মই বেলেগ কাৰণে গৈছোঁ অন্য ভাবি আছা কেনেকুৱা মজা লাগিছে ভাই জবাৰীটো খেলে নাই ফিনিক্স নাই গাইজ কালি মই ব্লগটো আৰম্ভ কৰিছিলোঁ কিন্তু কালি শেষ কৰিব নোৱাৰিলোঁ আৰু খেলত তাত গৈ পিনি অলপমান দেখাব পাৰিছোঁ চেষ্টা কৰিছোঁ অলপমান দেখাবলৈ ইমান দেখাব নোৱাৰিলোঁ বেছি ভাল সেইকাৰণে বেয়া চেন পাব আৰু কালি ব্লগটো খতম কৰা নহ'লে সেইকাৰণে এতিয়া কলেজ যাবলৈ লৈছোঁ এক্সামো আছে আজি এক্সাম মানে গম পাইছে ছেকেণ্ড ইয়াৰত যোন ষ্টুডেণ্টবোৰ আছে গম পাইছে কি এক্সাম হৈ আছে আমাৰ এতিয়া সেইকাৰণে ব্লগটো আজিয়ে খতম কৰি দিওঁ বুলি ভাবিছোঁ মই এতিয়া কলেজলৈ যাওঁ এক্সামটো দিয়া আহোঁগৈ 12টা বজাৰ পৰা আছে এক্সামটো দিয়া আহোঁগৈ ব্লগটো এতিয়া খতম কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় ব্লগটো চাই যদি লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে সোনকালে 1K কৰি দিয়ক আৰু
অতি সোনকালে আৰু এটা অন্য এটা ব্লগ লৈ আহিবলৈ মই আপোনাৰ মাজলৈ চেষ্টা কৰিম। সেয়ে আপোনালোকৰ এটা এটা কমেণ্টে মোক উৎসাহ দিব ভিডিঅ'বলৈ আগতে ভিডিঅ' বনাই যাম, তো আপোনালোকক দেখাই যাম মোৰ লাইফৰ কেনেকুৱা কি হয়। আৰু ক'ৰবাত যদি ভুল চুল হৈ গৈছে দেখাই দিব কি ভুল হৈছে ভিডিঅ' বনাওঁতে। সেইবোৰ ভুলবোৰ দেখাই দিলে আমি ভিডিঅ'ত আকৌ মানে নেক্সটবাৰ ভুল নহ'ব সেইটো আশা ৰাখিছোঁ। ভুল হ'লেও কমেণ্ট কৰি ক'ব কি ভুল হৈছে, আমাক মানে শুদ্ধৰূপে নিয়াব। আপোনালোকৰ সাহস লাগিব, মানে আপোনালোকৰ সমৰ্থন লাগিব। আপোনালোকৰ সমৰ্থন হ'লে আমি সাহস গোটাই কিনে ভিডিঅ' বনাম। সেইকাৰণে সিমানটোৱেই কৈছোঁ আজি। এতিয়া কলেজলৈ যাওঁ। ভিডিঅ'টো কৈছোঁ নহয়, বাৰে বাৰে কৈছোঁ, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট এটা কৰিবই। আৰু এটা এটা কমেণ্ট লাইক আমাক কিমান উৎসাহ দিয়ে আপোনালোকে জানে। আৰু এটা ভিডিঅ' বনাবলৈ কিমান কষ্ট হয় মাত্ৰ ভিডিঅ' বনোৱা ব্যক্তিজনে জানে।